ডেৰগাঁৱৰ প্ৰাক্তন অধ্যক্ষ ভোলা হাজৰিকাৰ অভিনন্দন গ্ৰন্থ উন্মোচন। ডেৰগাঁও সাহিত্য সভাৰ 100 বৰ্ষৰ লগত সংগতি ৰাখি গ্ৰন্থ প্ৰকাশ কাৰ্যসূচীৰ আধাৰতে চন্দনত খাউণ্ড ভৱনত এখনি অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অসম সাহিত্য সভাৰ হিতৈষী সভ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভোলা হাজৰিকাৰ জন্মদিনৰ দিনাই তেওঁৰ জীৱন পৰিক্ৰমা ৰেখাপাত কৰি প্ৰকাশ কৰা শিক্ষাবিদ কৰ্মকুশল ভোলা হাজৰিকা জীৱনৰ দিশবাণী অভিনন্দন গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ বসন্ত গোস্বামী। সাহিত্য সভাৰ 100 বৰ্ষ অনুষ্ঠানৰ অংগ হিচাপে আমি 100খন গ্ৰন্থৰ এক অভিলাষী আঁচনি লৈছিলোঁ। সেই আঁচনিৰ অধীনতে এজন বিশিষ্ট শিক্ষাবিদ কৰ্মযোগী ভোলা হাজৰিকা ডেৰগাঁও কমলদুৱৰা কলেজৰ অৱসৰী অধ্যক্ষ তেখেতৰ জীৱন আৰু কীৰ্তি সম্পৰ্কত এখন অভিনন্দন গ্ৰন্থ আজি উন্মোচন কৰা হয়। এই গ্ৰন্থখন উন্মোচন কৰে অসমৰ এজন ভাষাতত্ত্ববিদ সাহিত্যিক বসন্ত গোস্বামীয়ে। এই অভিনন্দন গ্ৰন্থৰ মূল উদ্দেশ্য হৈছে যে আমাৰ সমাজত যিসকল কৰ্মযোগী ব্যক্তি আছে সেইসকলৰ কৰ্মক্ষমতা আৰু সমাজক দিব পৰা গুণ যাতে বিকাশ হয় আৰু দীৰ্ঘজীৱী হয় আৰু সদা আনন্দত থাকে, এই কথাখিনিলৈ আমি বিশেষভাৱে লক্ষ্য কৰি অধ্যক্ষ ভোলা হাজৰিকাদেৱৰ জীৱনৰ দিশ আৰু বাণী নামেৰে প্ৰায় 400 পৃষ্ঠাৰ অভিনন্দন গ্ৰন্থখন আজি প্ৰকাশ কৰি উন্মোচন কৰা হয়। ই ডেৰগাঁও সাহিত্য সভাৰ 100 বৰ্ষৰ এক পদক্ষেপ। 49ত জন্ম আৰু ইতিমধ্যে বহুখিনি ৰাইজে মই কৰি অহা কামবিলাকৰ এখন গ্ৰন্থ মোক লিখিবলৈ জোৰ দি আছিলে, কিন্তু মই সেইটো নকৰিলোঁ। এইকাৰণে নকৰিলোঁ যে মই আত্মশ্লেঘা কৰা হ'ব, মানে মই যদি নিজকে বখানিবলৈ যাওঁ এখন কিতাপ লিখি মই ভাল নাপাওঁ কথাটো। সেইকাৰণে মই তেওঁলোকক ক'লোঁ, কোনোবাই যদি মোৰ কিবা কৰ্মত মানে দেখিছে তেতিয়াহ'লে তেওঁলোকে লিখিলে মই তেওঁলোকক যি য'ত সহায় কৰিব লাগে সেইখিনি কৰি দিম। গতিকে ফলশ্ৰুতিত এই অনুষ্ঠানটো পতা হ'ল। কেইবাগৰাকী মহিৰো সন্মানীয় ব্যক্তি আছে, অসমীয়া ভাষা সাহিত্য শিক্ষা সংস্কৃতিলৈ অৱদান আগবঢ়াইছে। তেনে এগৰাকী হ'ল ডেৰগাঁও কমলদুৱৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভোলা হাজৰিকা ডাঙৰীয়া। ভোলা হাজৰিকা ছাৰ আশীৰ ঊৰ্ধৰ ভোলা হাজৰিকা ছাৰ ডেৰগাঁও উন্নয়ন প্ৰাধিকৰণৰ সভাপতি আছিল, নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ সভাপতি আছিল। অসম আন্দোলনৰ পৰা আৰম্ভ কৰি অসম গণ পৰিষদৰ পৰা আৰম্ভ কৰি সমবায় আন্দোলনৰ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ তেখেত এগৰাকী অগ্ৰণী ভূমিকা লোৱা সমাজ সংগঠক আছিল। আৰু তেখেতে সমবায়ৰ পৰা আৰম্ভ কৰি কৃষি হাইস্কুল প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাৰ পৰা মহিৰাম হাজৰিকা আদি বিদ্যালয় প্ৰতিষ্ঠাৰ পৰা যথেষ্ট ভূমিকা লৈছিলে। আৰু ছাৰ এগৰাকী সুলেখক, বিভিন্ন প্ৰবন্ধ পাতি বিভিন্ন আলোচনী বাতৰি কাগজত জড়িত হৈ আছে। আৰু এখন আজি সুন্দৰ ভ্ৰমণ কাহিনী ছাৰৰ প্ৰকাশ হৈছে ইয়াত ছাৰ। আৰু ডেৰগাঁও সাহিত্য সভাৰ 100 বৰ্ষ উপলক্ষে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ ওপৰত অভিনন্দন বা তেখেতসকলৰ জীৱনৰ কৃতিৰ ওপৰত গ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে আজি ডেৰগাঁও সাহিত্য সভাৰ 100 বৰ্ষ উদযাপন সমিতিয়ে। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ